গোটেই ইউনিভাৰ্ছ ওলাই আহিলে কাৰণ এটাই কথা কম সকলোৱে মোক সোধে যে মীনাক্ষী বাৰ চাগে বহুত পইচা আছে বা মীনাক্ষী বা ক'ত ইমান ফাণ্ড পালা আমিও যাম ফাণ্ড আচলতে কেতিয়া পায় যেতিয়া আপুনি নিজক ভালকে প্ৰুফ কৰি দিয়ে প্ৰুফ নকৰা যেতিয়ালৈ আপুনি জিৰ' বা যেতিয়ালৈ আপুনি বিগিনাৰ আপোনাক কোনো ট্ৰাষ্ট নকৰে কোনো এটকা ওলাই নিদিয়ে মোৰ ভুল সেইটোৱে হ'ল মই যেতিয়া ষ্টাৰ্ট কৰিব লৈছিলো মই ইনষ্টাগ্ৰামত নতুন মই ইউটিউবত মই ব্লগ নবনাও প্লাছ মোৰ ৰাইডিং এক্সপিৰিয়েঞ্চ নাছিলে চ' মই প্ৰপ'জেল লৈ বহুততে গ'লো কোনেও মোক পইচা নিদিলে এটাই কাৰণ আছিলে মই মহিলা যে মহিলাজনী যে ইমান পগলা টাইপ এটা ডিচিশ্যন লৈছে টু গ' 60 তেতিয়া মোৰ 67 কাণ্ট্ৰি প্লেন আছিলে যে এইটো সম্ভৱ হয় জানো আজি যদি পইচা দি দিওঁ কালি যদি তাই গা বেয়া বুলি উভতি আহে তেতিয়া কি হ'ব দেট ৱাজ এ বিগ কুৱেশ্যন আৰু হয়ো যদি তেনেকুৱা কোনোবাই কৰিছে বা কৰে কি হ'ব চ' ফাইনেন্সিয়েল মোৰ ছাপৰ্ট নাছিলে মই পাৰ্টিকুলাৰলি কাৰোবাক এজন নাম ল'ব নোৱাৰো কাৰণ আপুনি নিজে চিন্তা কৰক 64 কাণ্ট্ৰি যেতিয়া কৰে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে ঘৰত যেতিয়া মই বাজেট বনাইছিলো ইট ৱাজ এৰাউণ্ড 54 lakhs কিন্তু মোৰ ৰাস্তাত বেছি খৰচ হ'ল মোৰ বাইকখন ডেমেজ হৈ গ'ল মোৰ ফ্লাইটত মোৰ বাইক নিব লগা হ'ল যাওঁতেও ফ্লাইটত মোৰ বাইক আনিব লগা হ'ল উভতি আহোঁতেও বৰ্ডাৰ যিহেতু ক্ল'জ 6 লাখ টকা ওৱান চাইড মালয়েছিয়াক পে কৰিছো ঘূৰি অহাৰ সময় ইণ্ডিয়াত পে কৰিছো যোৱাৰ সময়ত ডুবাইলৈকে অলমষ্ট 2,80,000 সবে চিন্তা কৰিব পাৰে এইবোৰ হিচাপতে নথকা পইচা চ' ক'ৰ পৰা আহিলে পইচা যেতিয়া মই ষ্টাৰ্ট কৰিছিলো মই যিকেইজন মানুহক চিনি পাইছিলো অলপ 1,000 টকাৰ পৰা 1 লাখ টকালে মানুহে কণ্ট্ৰিবিউট কৰিছিলে আৰু অন দা ৱে যিখিনি অসমীয়া স্পেচিয়েলি অসমীয়া ইন UK অসমীয়া ইন জাৰ্মানী অসমীয়া যিখিনি বাকী জেগাবোৰত অলপ পইচা কণ্ট্ৰি কৰিলে তাৰ পিছত মালিয়ালী মানুহবিলাকে কণ্ট্ৰি কৰিলে তেওঁলোকে মোক নাজানেও চ' মই সেইটো কাৰণে কৈছো গোটেই ইউনিভাৰ্ছ মালয়েছিয়াত মই চিনি নাপাওঁ তেওঁলোকে দিছে কথা পাতিব নাজানো এটা ৱৰ্ড ইংলিছত তেওঁলোকে নকয় ছিংগাপুৰত মই বহুত ৰাইডাৰ্ছ পালো তেওঁলোকে পইচা কণ্ট্ৰিবিউট কৰিলে যে এইজনীয়ে অকলে বাইকিং কমিউনিটি ৰিপ্ৰেজেণ্ট কৰি আছে চ' উই শুড হেল্প হাৰ সেইকাৰণে মই কৈছো ইউনিভাৰ্ছ ওলাই আহিলে মোক হেল্প কৰিবৰ কাৰণে বিগিনিং ফাৰ্ষ্ট চেলেঞ্জ ৰাইট চাইড ৰাইড আমি এটা লেফ্ট চাইড ৰাইড কৰো মই ফাৰ্ষ্ট লেণ্ড কৰিলো UAE আৰু মই দেখাও নাই প্ৰেক্টিছো দেখা নাই কেনেকে ৰাইট চাইড চলাই কি নিয়ম থাকে যেতিয়া আমি ৰাউণ্ড এবাউট বুলি কয় আমাৰ গ'ল চক্কৰ বিলাকত ৰাউণ্ড এবাউট বুলি কয় তাৰ নিয়ম টোটেলি বেলেগ থাকে সেইবোৰ মই কেতিয়াও প্ৰেক্টিচ কৰা নাই বা ইউটিউবত মই প্ৰেক্টিচ ভিডিঅ' নাচালো সেইটো বিৰাট চেলেঞ্জিং আছিলে একদম সাধাৰণ ৰাইট চাইড ৰাইড কিন্তু কিমান চেলেঞ্জিং হ'ব পাৰে আপুনি চিন্তা কৰি চাওক কাৰণ তাত পুলিচ নাথাকে আপুনি যদি কিবা এটা ভুল হয় যে তাত নাযাবা বা দিছ ইজ ওৱান ৱে বা দিছ ইজ ন' ৱে ডাইৰেক্ট আপোনাৰ ফাইন ছেকেণ্ড ফাইন থাৰ্ড আপোনাৰ লাইচেঞ্চ কেঞ্চেল চ' ইমান ডাঙৰ পানিচমেণ্ট সেইটো কাৰণে চালান বহুত ভৰিব লাগে চালান বিলাকো এনেকুৱা নহয় আমাৰ ইয়াতে যে অকমান কিবা কৰি লওঁ ইটছ নট লাইক ডেট দেৰ তাতে আপুনি ডাইৰেক্ট বিলত আহি যায় আৰু আপুনি এক্সিটৰ সময় আপুনি দিয়ে যেতিয়া আপুনি কাণ্ট্ৰিখন এক্সিট কৰে চ' সেইটো কাৰণে চেলেঞ্জেছ সেইটো হ'ল তাৰপিছত ক্লাইমেট ইমান বেছি গৰম পালো চাউদি আৰবিয়াত আপোনালোকে জানে ডেজাৰ্ট মৰুভূমি গৰম আছিলে আৰু ধুমুহা পালো গোটেই ধূলিৰ ধুমুহা বাইকখন বেকা হৈ থাকিলে কাৰণ কি হয় যেতিয়া আপুনি হাইৱে বহুত ডাঙৰ হাইৱেত এই জাষ্ট 400cc টিকলা বাইক এখন চলাই আছে আৰু ওচৰেদি আপোনাৰ ট্ৰাক গৈ আছে একদম 140 150 স্পীডত এই মস্ত ট্ৰাক মই সেনেকুৱা ট্ৰাক লাইফত দেখা নাই চেক হৈ যায় গোটেই ৰাস্তাটোত জোকাৰি থৈ যায় মই চিঞৰিছিলো যে মই যাতে নপৰো ইয়াত মানে আৰু ধূলিৰ ধুমুহা মই লাইফত দেখা নাই মাৰি দিয়ে মুখত একদম গাত মাৰি দিয়ে সেইটো আছিলে আৰ্মেনিয়াত বৰফৰ ধুমুহা এক্সিডেণ্টে হৈ গ'ল বাইক চিটিকি লাগেজৰ লগত কবালে গৈ পালো চ' চেলেঞ্জেছ আৰ মানে চ' মেনি আৰু ইভেন ইউকেত হোল ইউকে মই অলমষ্ট ইউকেত আছিলো 1 month হোল ইউকে এমাহ মই অকল বৰষুণত ৱেট হৈয়ে চলালো মোৰ জোতাৰ পৰা এনেকে পানী পৰে কেতিয়া শুকাম আৰু কিমান শুকাম এমাহ মই বৰষুণত ৱেট হৈ চলাইছো ইমান ইজি নাছিল মানে সদায় ইট ৱাজ ডিফিকাল্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত